অকণমান হ'লেও ইনক্ৰিজ কৰিছে যে আপোনালোকে আজি যিখিনি মানুহ ইয়াতে আহি উপস্থিত হৈছে আপোনালোকে এটলিষ্ট ইয়াৰ পৰা গৈ ক'ৰবাত হ'লেও 5-10 মিনিট আলোচনা কৰিব যে পুলিচ আহিছিলে এটা কিবা এৱাৰনেছ কৰিছে এৱাৰনেছ কৰিছে ড্ৰাগছটো বেয়া বস্তু বুলি কৈছে এইটো খাব নালাগে কোনোবাই যদি খাই মানা কৰিব নাই যে পুলিচে এতিয়া আমি যে এটা আহিছোঁ আপোনালোকৰ মাজত যে কিবা এটা আলোচনা কৰিছোঁ আপোনালোকেতো গৈ ক'বই এই ড্ৰাগছটো খাব নালাগে ভাল বস্তু নহয় কমচে কম পুলিচে কৈছে সেইকাৰণে খাব নালাগে কোনোবাই শুনে নুশুনে এইটো বেলেগ কথা কিন্তু আপোনালোকেতো এইটো আলোচনা কৰিব এইটোৱে এৱাৰনেছ তাৰমানে এইটোৱে কি কৰিব ডিমাণ্ডটো ৰিডিউচ কৰিব যদি কোনোবা মানুহ গৈ আছিলে ড্ৰাগছৰ ফালে গৈ আছিলে এই আমাৰ গাঁৱৰ অলপ বয়সস্থ মানুহ অলপ মুখিয়াল মানুহ কৈছে এইটো নাখাওঁ আৰু বাদ দি দিওঁ 10জনৰ ভিতৰত এজনেও যদি তাত এইটো বাদ দিয়ে তেতিয়া আমি কি কৰিম ডিমাণ্ডটো ৰিডিউচ কৰি দিম ডিমাণ্ডটো ৰিডিউচ কৰিলে কি হ'ব চাপ্লাই যদি দোকানত যদি কাষ্টমাৰ নাহে এটা বস্তু কিনিবৰ কাৰণে মানুহ এজন নাহে সেই বস্তুটো কোনোবাই আনিব জানো দোকানীজনে আনিব জানো এতিয়াও নানে ডেইৰী মিল্ক চকলেট যদি বিক্ৰী নহয় কোনোবাই দোকানী বিক্ৰী কৰিব এই এইটো বস্তু বিক্ৰী নহয় মই নানো আৰু হয় নে নহয় যদি তামোল যদি বিক্ৰী নহয় সি তামোল আনিব নেকি দোকানে সেইটো বিক্ৰী নহয় নানো সি বেলেগ কিবা বিক্ৰী কৰিব হয় নে নহয় যেতিয়া ড্ৰাগছটো বিক্ৰী হৈ থাকিব তেতিয়াহে মানুহে আনিব আল্টিমেটলি সমাজৰ কামটো হ'ল যে ডিমাণ্ডটো ৰিডিউচ কৰিব যে তোমালোকে নাখাবা তোমালোকে যদি এইটো খোৱা তেনেহ'লে বস্তুটো আহি থাকিব তোমালোকে খোৱা বন্ধ কৰিলে এইটো নাহে আৰু বুজি পাইছে নহয় তো সমাজখন ঠিক কৰিবৰ কাৰণে বা সমাজৰ যিটো এই ড্ৰাগছৰ প্ৰবলতাৰ পৰা ঠিক কৰিবৰ কাৰণে সমাজৰো দায়িত্ব আছে পুলিচৰ দায়িত্ব আছে সেইটো মই 100 বাৰ ক'ম এইটো আমাৰ ডিউটি হয় আমি কৰিব লাগিব ক্ৰেডিবল ইনফৰমেশ্যন পালে আমি যাব লাগিব চিজ কৰিব লাগিব আমি কেছ ল'ব লাগিব আমি তদন্ত কৰিব লাগিব আমি চাৰ্জশ্বিট কৰিব লাগিব কোৰ্টত পঠাব লাগিব এইটো আমাৰ দায়িত্ব সেইটো আমি কৰি আছোঁ সদায় কৰি থাকিম কিন্তু লগতে সমাজৰতো দায়িত্ব আছে যে পুলিচে চাওক আমাৰ যিটো দেশৰ আইন সেই আইনটোৰ মতেদি যিখিনি আমাৰ দোষী মানুহ আছে দোষী মানুহখিনি যদি জেলৰ পৰা ওলাই থাকে কিন্তু নিৰ্দোষী মানুহটো সোমাব নালাগে সেনেকুৱা এটা আইন চিষ্টেম আছে আমাৰ মানে যিটো আমাৰ আজি আমাৰ কাকৰিপাৰাত আমাৰ আপোনাৰ নাইট ভিজিট কৰা হৈছে কাকৰিপাৰা ইণ্টাৰনেশ্যনেল বৰ্ডাৰিং ডিষ্ট্ৰিক্ট ভিলেজ যিহেতু গাঁও যিহেতু আমাৰ ইণ্ডো বাংলাদেশ বৰ্ডাৰত আছে আৰু সেই হিচাপে তাৰমানে আমি বৰ্ডাৰ ভিলেজত মানে আমি ভিজিট কৰিছোঁ আমাৰ লগতে ধৰক OC মহোদয় আছে আৰু DSP বৰ্ডাৰ তেওঁ আহিছে কাকৰিপাৰা BOP IC তেওঁ আহিছে আৰু আমাৰ থানা লেভেল নাগৰিক কমিটিৰ পৰা আদি কৰি আমাৰ এই অঞ্চলৰ যিখিনি মানে গণ্যমান্য ব্যক্তি যিখিনি আছে তেওঁলোক আহিছে আৰু যথেষ্টখিনি ৰাইজৰ মানে পাৰ্টিচিপেশ্যন হৈছে মই এইখিনি আহ্বান জনাব বিচাৰিম যিহেতু তেওঁলোকে বৰ্ডাৰিং ভিলেজত থাকে আমাৰ পুলিচৰ লগত এটা ভাল সম্পৰ্ক থাকিব লাগে আমি ধৰক ইয়াতে নাইট ষ্টে কৰাৰ প্লান আছে আৰু হিচাপে আমি থাকিম আৰু এইটোৱে আমি এৱাৰনেছ কৰিছোঁ ধৰক ক্ৰাইমৰ ওপৰত হওক বা আমাৰ এই ড্ৰাগছৰ ক্ষেত্ৰতে হওক চাইল্ড মেৰেজ বা আদাৰ ক্ৰাইম ৰিলেটেড টু ওমেন যিখিনি আছে আমি অলপ আলোচনা কৰিছোঁ আৰু বাকী মানে স্পৰ্টছ এক্টিভিটিজৰ আমি অলপ সিহঁতক মানে মানুহ যিখিনি আমাৰ ৰাইজ আহিছে তেওঁলোকক মানে অলপ এক্টিভলি পাৰ্টিচিপেট কৰি নিজৰ মানে শাৰীৰিক মানে হেৰিৰ ওপৰত চিন্তা চৰ্চা কৰিবৰ কাৰণে আমি আহ্বান কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181307221 আমাৰ এই নম্বৰত।